হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে। বহুদিনৰ মূৰত আজি আকৌ ভিডিঅ' এটা দিওঁ বুলি আহিলোঁ। আৰু এয়া দেখিছেনে, আজি খুচিয়ে একচুৱেলি ৰোল খাওঁ বুলি ক'লে। তাইৰ গাটো ইমান ভাল নাই, যিহেতু পেটৰ বিষ হৈ আছে। সেইবাবে ভাবিলোঁ কিনি অনাত থাকি ঘৰতে বনাই দিওঁ, নে কি কয়। ঘৰত যিহেতু সকলোবোৰ থাকেই। আৰু এয়া আটা ল'লোঁ, অকণমান নিমখ দি অকণমান চেনি দি পেলাই ধুনীয়াকৈ গৰম পানী দি মুঠীয়া লাডু কৰি দিলোঁ। আৰু এয়া বেলি ল'লোঁ। আৰু এয়া ৰুটিটো অকণমান বনাই লৈছোঁ। তাৰ আগতে মই ভাজিটো বনাই লৈছোঁ বাৰু, বিট গাজৰ এনেকৈ দি বনাই লৈছোঁ। আৰু অকণ ঘিউ দি দিছোঁ, যিহেতু ৰিফাইন দিয়া নাই, তাই পেটৰ প্ৰব্লেম হৈ আছে। সেইটো কাৰণে ডক্টৰে দুদিনমান বাহিৰৰ বস্তু খাবলৈ হাক দিছে। মই বোলো মই নিজে যিটো পাৰোঁ বনাই দিম, বাহিৰৰ বস্তু তাইক নোখোৱাওঁ এইকেইদিন। আৰু এয়া বনাই ল'লোঁ ধুনীয়াকৈ ৰুটিটো। আৰু এতিয়া ইয়াতে মই এটা ডিম ভাঙি দিওঁ। একদম চিম্পুলকৈ বনাইছোঁ দেই, বেছিকৈ একদম একো নাই দিয়া। একদম চিম্পুল, যাতে তাই খালেও অপকাৰ নকৰে সেনেকৈ বনাইছোঁ। আৰু যিহেতু বিট চিটবোৰ তাই একেবাৰে নাখায়, সেইকাৰণে মই এনেকৈ অকণমান বুদ্ধি খেলা এনেকৈয়ে দিম বুলি ভাবিলোঁ। এয়া দেখিছেনে উলটিয়াওঁতে কেনেকৈ লাগি ধৰিছে একদম। মানে আচলতে মই ডিমটো ভাঙাৰ পিছত ৰুটিটো দিবলৈ মোবাইলটো লৈ আছিলোঁ, ভাইটিয়ে দি দিলে ৰুটিটো বাৰু। আৰু এয়া উলটাওঁতে মোক অকণমান লাগি ধৰিলে। আৰু এয়া দেখিছে একদম ধুনীয়াকৈ হৈ গ'ল। এইফালে এয়া দি দিলোঁ ভাজিকণ মাজতে ভৰাই। এতিয়াতো খাবই ন, আৰু ইয়াতে চচ অকণমান দি দিওঁ, তেতিয়া আৰু অকণ টেষ্ট আহিব। আৰু এয়া আমাৰ এগ ৰোল ৰেডি। খুচিক খাব দিলোঁ, খুচিও খাই বহুত ধুনীয়া পাইছে, বহুত ভাল লাগিছে বুলি কৈছে। তো আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।